Assam Gaurav to Srimati Phuleshwari Datta, Wildlife Conservation. শ্রীমতী ফুলেশ্বরী দত্ত আত্ম উৎসর্গিত বন্যপ্ৰাণী সংৰক্ষক সাধাৰণ জীৱন অসাধাৰণ জীৱন দৰ্শন অপাৰ আত্মবলেৰে মহিয়ান লখিমপুৰৰ মহিয়সী নাৰী ফুলেশ্বরী দত্ত মাতৃৰ মমতাৰে আৱৰি বিলুপ্তপ্ৰায় শগুনৰ প্ৰজাতিক সন্তানৰ দৰে সুৰক্ষা দিয়া এগৰাকী মমতাময়ী প্ৰকৃতিপ্ৰেমী সমাজৰ তথাকথিত চিন্তাৰ খুঁতৰ বিপৰীতে বিপ্লৱ কৰি সুৰক্ষা দিছে শগুন আৰু শগুনৰ আৱাসস্থলীক পেছাত এগৰাকী শিক্ষয়িত্ৰী লখিমপুৰৰ চতিয়াগাঁও প্ৰাথমিক বিদ্যালয়ত অস্থায়ীভাৱে কৰ্মৰত শগুন আৰু শগুনৰ বাসভূমি সংৰক্ষণৰ বাবে কেইবাটাও প্ৰজাতিৰ শিমলু উৰিয়াম এজাৰ আদি গছ সংৰক্ষণ কৰি শগুনৰ বাস উপযোগী স্থান তৈয়াৰ কৰাত অভূতপূৰ্ব উদাহৰণ দাঙি ধৰিছে ফুলেশ্বরী দত্তই গঢ়ি তোলা শগুনৰ এই আৱাসস্থলীত নিৰ্ভয় মনে জিৰণি লয় ষ্টেভাৰবিল্ট হোৱাইট ৰাফেল্ট হিমালয়ান গিফল আদি প্ৰজাতিৰ শগুন চৰায়ে শ্রীমতী ফুলেশ্বরী দত্তৰ ব্যতিক্ৰমী সংগ্ৰাম আৰু সাহসৰ কাহিনী উত্তৰ প্ৰজন্মৰ বাবে হৈ ৰব অনুকৰণীয় আৰু অনুপ্ৰেৰণাৰ উৎস হে মমতাৰে মহিমাময়ী আপোনাক অসম গৌৰৱ ৰূপে অভিহিত কৰি অসম চৰকাৰ পৰম আহ্লাদিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৰা এই সন্মান গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো Assam Gaurav to Srimati Meenakshi Das, Sports, Motorbiking. শ্রীমতী মীনাক্ষী দাস সপোন সংকল্প আৰু দুৰ্দান্ত সাহসৰ ত্ৰিবেণী সংগমত স্নান কৰা এগৰাকী বিশ্ববিজয়ী নাৰী মূলাগাভৰুৰ মনোবল আৰু কনকলতাৰ সাহস কঢ়িয়াই মাত্ৰ ৩১৭ দিনত ৬৪খন দেশত ভ্ৰমণ কৰি নাৰী শক্তিৰ বিজয় ধ্বজা উৰুৱালে অসম কন্যা মীনাক্ষী দাসে পেছাত এগৰাকী ফিটনেছ ট্ৰেইনাৰ আৰু ইউটিউবাৰ জন্ম 1982 চনত গুৱাহাটীৰ খাৰঘুলিত এগৰাকী 16 বছৰীয়া কন্যাৰ গৌৰৱবান মাতৃ এখন 400 চিচি ইঞ্জিনৰ মটৰ বাইকেৰে মধ্যপ্ৰাচ্য দক্ষিণ পূব এছিয়া আৰু ইউৰোপ ভ্ৰমণ প্ৰচণ্ড ইচ্ছা শক্তিৰে প্ৰতিকূলতা নেওচি বিশ্বত অসমীয়া নাৰীৰ বীৰত্বৰ গাথা বিলোৱা মীনাক্ষী শতজনৰ বাবে অনুপ্ৰেৰণাৰ উৎস 2023-24 বৰ্ষত বিশ্ব অভিলেখৰ গৰাকী হল মীনাক্ষী দাস 2022 চনৰ অক্টোবৰত গুৱাহাটীৰ পৰা নেপাললৈ প্ৰথম আন্তঃৰাষ্ট্ৰীয় একক বাইক ৰাইড আৰম্ভ লাডাখৰ সৰ্বোচ্চ মটৰেবল পথ ওমলিং লাটপত আৰোহণ কৰা মীনাক্ষী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়গৰাকী মহিলা ৰাইডাৰ বেটি বচাও বেটি পঢ়াও শ্লোগানেৰে 2017 চনত 10 দিনত গুৱাহাটীৰ পৰা নেপাল যাত্ৰা সম্পন্ন কোনো দূৰত্ব প্ৰত্যাহ্বানে বাধা দিব নোৱাৰা এইগৰাকী অপ্ৰতিৰোধ নাৰীক অসম গৌৰৱ ৰূপে সন্মান যাচিবলৈ পাই অসম চৰকাৰ গৌৰৱান্বিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো
Assam Gaurav to Sri Parthiv Sundar Gogoi, Sports Football. শ্ৰী পাৰ্থিৱ সুন্দৰ গগৈ প্ৰতিশ্ৰুতি সম্পন্ন ফুটবলাৰ ক্ৰীড়াবিদ দুভৰিত দুৰন্ত গতি দুচকুত লক্ষ্য স্থিৰ অদম্য কুশলতা আৰু বিজয়ৰ ভৰসাৰ চানিকিৰে ফুটবলৰ ফিল্ডৰ অন্যতম গতি শিৱসাগৰৰ পাৰ্থিৱ সুন্দৰ গগৈ ফুটবলৰ ৰণাংগনত সন্মুখৰ পৰা যুঁজত নমা দুৰ্দান্ত ফৰৱাৰ্ড নাজিৰাৰ নন্দন পাৰ্থিৱ সুন্দৰে দেখুৱাইছে ভাৰতীয় ফুটবলত অসমৰ পৰাক্ৰম 2003 চনত শিৱসাগৰত জন্ম ISLত 10টা গল দিয়া 22 বছৰৰ অনুৰ্ধৰ প্ৰথমগৰাকী ভাৰতীয় ফুটবল খেলুৱৈৰূপে পৰিগণিত কৌশল আৰু অধ্যৱসায়েৰে নৰ্থ ইষ্ট FCৰ ইতিহাসত সৰ্বাধিক গল স্কৰাৰ দিখৌ পাৰৰ গৌৰৱ পাৰ্থিৱ সুন্দৰ গগৈ শেহতীয়াকৈ ভাৰতীয় সিনিয়ৰ ফুটবল দললৈ আমন্ত্ৰণ লাভ 20 বছৰৰ অনুৰ্ধ 23 বছৰৰ অনুৰ্ধৰ ভাৰতীয় ফুটবল দলৰ নিৰ্ভৰযোগ্য তাৰকা হিচাপে জিলিকিছে পাৰ্থিৱ সুন্দৰ সাব চেম্পিয়নশ্বিপৰ বিজয়ী দলৰ অংশীদাৰ পাৰ্থিৱ সুন্দৰ গগৈ পাৰ্থিৱৰ সুন্দৰ কৌশলে খেলপথাৰলৈ আকৰ্ষণ কৰে নতুন পুৰুষক ফুটবলত অসমৰ শিৰ উচ্চ কৰা পাৰ্থিৱ সুন্দৰ গগৈ আই অসমীৰ সপোন সন্তান ভৱিষ্যতৰ অযুত সম্ভাৱনীয়তাক কঢ়িয়াই খেলপথাৰত নমা পাৰ্থিৱৰ সফলতাক উদযাপন কৰি অসম চৰকাৰে অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰিছে পাৰ্থিৱ সুন্দৰ গগৈ আপোনাক এই সন্মান যাচি অসম চৰকাৰ পৰম আনন্দিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো Assam Gaurav to Sri Dhirendranath Paul, Handicrafts, Terracotta Artisan. শ্ৰীযুত ধীৰেন্দ্ৰনাথ পাল টেৰাকটা শিল্পৰ অগ্ৰদূত প্ৰসিদ্ধ হস্তশিল্পী ধুবুৰীৰ আচাৰীকান্দি টেৰাকটা গ্ৰাম্য শিল্পক বিশ্বজনীন কৰি গোলকীয় প্ৰতীকলৈ ৰূপান্তৰ কৰাত অগ্ৰণী ভূমিকা ধীৰেন্দ্ৰনাথ পালৰ মাতৃৰ পৰা লাভ কৰিছিল টেৰাকটা শিল্পৰ জ্ঞান আমেৰিকা ফ্ৰান্স ছুইডেন ডেনমাৰ্ক আদিৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীত উচ্চ প্ৰশংসিত ধীৰেন্দ্ৰনাথ পালৰ শিল্পকলা তেখেতৰ অনবদ্য সৃষ্টি হাতীমা পুতলাই 1984 চনত ব্যাপক প্ৰসিদ্ধি লাভ কৰিছিল এক পৰামৰ্শদাতা ৰূপে নতুন প্ৰজন্মক এই কলাৰ প্ৰতি পথ প্ৰদৰ্শন নৰ্থ ইষ্ট ক্ৰাফ্ট এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ জৰিয়তে 2000তকৈ অধিক টেৰাকটা শিল্পীৰ পৰিয়ালক উপাৰ্জনৰ পথ প্ৰদৰ্শন কৰিছে শিল্পৰ প্ৰতি সন্মান আৰু সমৰ্পণৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহু স্বীকৃতি লাভ 1988 চনত ললিত কলা বঁটা 2008 চনত গুৰু শিষ্য পৰম্পৰা বঁটা লাভেৰে গৌৰৱ অৰ্জন টেৰাকটাৰ ইতিহাসক লিপিবদ্ধ কৰি তথ্য সমৃদ্ধ কৰাত তেখেতে আগবঢ়োৱা ভূমিকাই গৱেষক আৰু চলচ্চিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰিছে ভৱিষ্যত প্ৰজন্মৰ শিল্পীৰ বাবে টেৰাকটাৰ স্বকীয় বৈশিষ্ট্য নিশ্চিত কৰা উৎসৰ্গিত মাৰ্গদৰ্শক শিল্পীগৰাকীক অসম গৌৰৱ ৰূপে সন্মান যাচি অসম চৰকাৰ গৌৰৱান্বিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো
Assam Gaurav to Sri Haridas Das, Handicrafts, Brass Metal Artisan. শ্ৰীযুত হৰিদাস দাস কাঁহ পিতলৰ প্ৰসিদ্ধ হস্তশিল্পী দুহাতৰ যাদুকৰী শক্তিৰে সৃষ্টিৰ সৰগ ৰচা এজন চহা শিল্পী কাঁহ পিতল শিল্পৰ শতিকা পুৰণি পৰম্পৰা প্ৰত্যাহ্বান নেওচি সংগ্ৰামৰ মাজেৰে ভৱিষ্যত প্ৰজন্মলৈ আগুৱাই নিয়াৰ সাধনাত ব্ৰতী এজন নৱ প্ৰজন্মৰ নীৰৱ সাধক অতি জটিল আৰু সূক্ষ্ম কাৰুকাৰ্যৰে কাঁহৰ সামগ্ৰী নিৰ্মাণত অদ্ভুত দক্ষতা বা প্ৰসিদ্ধি আছে শ্ৰীযুত হৰিদাস দাসৰ শৰাইঘাট দলঙৰ আৰ্হিত কাঁহত খোদিত কৰি চমকপ্ৰদ প্ৰতিভাৰ প্ৰতিফলিত কৰিছে শ্ৰীযুত হৰিদাস দাসে কাঁহেৰে নিৰ্মিত চলন্ত ৰেলৰ অপূৰ্ব স্থানিকি হৰিদাস দাসৰ অপূৰ্ব সৃষ্টিকলাৰ অনবদ্য নিদৰ্শন প্ৰাচীন শিল্পকৰ্মক নতুন আলোকেৰে আলোকিত কৰি যুগ অগ্ৰগামী ৰূপত বিশ্বসভালৈ আগুৱাই নিয়াৰ আশাৰে সংগ্ৰাম অব্যাহত ৰাখিছে হৰিদাস দাসে কাঁহ পিতলৰ শিল্পৰ চহকী ঐতিহ্যৰ ধাৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিস্তাৰিত কৰাৰ সপোন দেখা অক্লান্ত শিল্পী হৰিদাস দাসৰ কৰ্মোদ্যমৰ স্বীকৃতিৰে অসম গৌৰৱ বঁটা আগবঢ়াই অসম চৰকাৰ আনন্দিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো Assam Gaurav to Sri Binong Terang, Social Work, Coaching for Students. শ্ৰীযুত বিনং তেৰাং উৎসৰ্গিত সমাজসেৱক শিক্ষা সম্প্ৰসাৰক নীলা পাহাৰৰ বুকুত জ্ঞান অন্বেষণৰ আন্দোলনত ব্যস্ত এজন স্থিতপ্ৰজ্ঞ নতুন পুৰুষ কাৰ্বি পাহাৰক শিক্ষাৰ আলোকেৰে আলোকিত কৰি উত্তৰ পুৰুষৰ ভৱিষ্যত গঢ়াৰ যুদ্ধত অকলেই নামি পৰিছে উৎসৰ্গিত সমাজসেৱী বিনং তেৰাণ কাৰ্বি আংলঙৰ মাঞ্জা অঞ্চলৰ চংচিং তেৰণ গাঁৱৰ পৰা আৰম্ভ বিনং তেৰণৰ আলোক যাত্ৰা নৱপ্ৰজন্মক শিক্ষিত কৰাৰ সপোন বুকুত বান্ধি মাঞ্জাত স্থাপন কৰিলে এক বিনামূলীয়া শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰ অগ্ৰগামী সপোন খেদি উত্তৰণৰ দিশে নতুন পুৰুষক আগুৱাই নিয়াৰ প্ৰয়াস চলে এই শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰত বিনামূলীয়াকৈ শিক্ষা দিয়া হয় ইয়ালৈ অহা শিক্ষাৰ্থীক এই কেন্দ্ৰত এতিয়াও বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰি আছে 50 গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে এজন স্বপ্নদ্ৰষ্টা হৈ যুৱ প্ৰজন্মক উত্তৰণৰ সপোন দেখুৱাইছে এইজন উৎসৰ্গিত সমাজকৰ্মীয়ে 2022 বৰ্ষৰ পৰা বিনং তেৰণৰ এই যাত্ৰা অভাৱগ্ৰস্ত কণমানিহঁতক বিনামূলীয়া শিক্ষাদান কৰিবলৈ 200খনতকৈও অধিক শিক্ষা অনুষ্ঠান পৰিদৰ্শন কৰি জ্ঞানৰ বুজ লৈছে দুৰ্গম পাহাৰে কন্দৰে ঘূৰি বিনামূলীয়া শিক্ষা দিবলৈ শিক্ষাৰ্থীৰ সন্ধান কৰে তেওঁ অভিভাৱকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সন্তানক বিনামূলীয়া শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰে তেৰণৰ একক আৰু নিৰলস প্ৰয়াসৰ বাবেই এতিয়া পাহাৰৰ ভাজত সৃষ্টি হৈছে জ্ঞান অন্বেষণৰ নৱজাগৰণৰ উচ্চ শিক্ষিত এইজন অক্লান্ত সমাজকৰ্মী অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰি অসম চৰকাৰ পৰম আনন্দিত ৰাজ্যৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো
Assam Gaurav to Sri Nazrul Haq, Aquaculture Fish Farming. শ্ৰীযুত নজৰুল হক প্ৰসিদ্ধ মীন পালক ব্যৱসায়ী শ্ৰীভূমিৰ মীন পালনৰ ক্ষেত্ৰৰ বাটকটীয়া শ্ৰীযুত নজৰুল হক প্ৰগতিশীল চিন্তা আৰু দূৰদৃষ্টিৰে শ্ৰীভূমিত আৰম্ভ কৰিছিল মীন বিপ্লৱৰ অতি কম সময়তে 25 গৰাকীতকৈ অধিক লোকক কৰ্মসংস্থাপন দি উদাহৰণৰ সৃষ্টি কৰিছিল শ্ৰী নজৰুল হকে বিজ্ঞান মনস্কতাৰ অন্যতম পৃষ্ঠপোষক নজৰুল হকে বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি উত্তৰণৰ দিশলৈ অগ্ৰসৰ হৈছে 2023 চনত মৎস্যপামৰ পৰিধি বঢ়াই সংহত মীন পালন আৰম্ভ কৰিছিল বিশ্ব বেংকৰ ARISPৰ নিৰ্বাচিত ব্যৱসায়ী শ্ৰীযুত নজৰুল হক বছৰি প্ৰতি হেক্টৰত গড়ে 4000 কিলোগ্ৰাম মাছৰ উৎপাদন হয় নজৰুল হকৰ মীন পামত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰি শিঙি মাগুৰ পাভ আদি মাছৰ প্ৰজননৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ মাছৰ খাদ্য আৰু পোনা বিতৰণৰ ক্ষেত্ৰত সম্প্ৰসাৰণ আৰু ৰিচাৰ্কুলেটিং একুৱাকালচাৰ তথা বায়োক্লফ ব্যৱস্থা গ্ৰহণেৰে বৰাক উপত্যকাত কেটফিছৰ অবিৰত যোগান অব্যাহত ৰাখিছে নজৰুল হকে ৰাজ্যৰ মীন বিপ্লৱৰ অগ্ৰণী সৈনিক হিচাপে সমগ্ৰ ৰাজ্যৰ ব্যৱসায়ীসকলৰে দৃষ্টি আকৰ্ষণ কৰিছে বৰাকৰ নজৰুল হকে আপোনাক অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰি ৰাজ্য চৰকাৰ পৰম আনন্দিত এতিয়া অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো Assam Gaurav to Sri Biswajit Bora, Agriculture and Allied. শ্ৰীযুত বিশ্বজিৎ বৰা আদৰ্শ কৃষি উদ্যোগী পথাৰত সোণগুটি ফুলাই জীৱনক উদযাপনৰ উৎসৱলৈ ৰূপান্তৰ কৰা এজন কৃষি উদ্যোগী শ্ৰীযুত বিশ্বজিৎ বৰা আপোন পথাৰখন চহাই খেতি কৰা নিজৰ পুখুৰীৰ মাছেৰে মৎস্য পালন উদ্যোগ গঢ়ি তোলা গোহালি ভৰা গৰুৰে এখন দুগ্ধ বাম বাৰীৰ ঔষধি গছেৰে চিকিৎসা আৰু অৰ্কিড প্ৰজাতিৰ উদ্ভিদৰ সংৰক্ষণেৰে প্ৰকৃতি ৰক্ষা প্ৰায় 85 বিঘা ভূমিত আৱৰি আছে শ্ৰীযুত বৰাৰ আদৰ্শ কৃষি পামখন নিজৰ লগতে 20 গৰাকীতকৈ অধিক যুৱক যুৱতীক কৰ্ম সংস্থাপন প্ৰদান বিশ্বজিৎ বৰাৰ কৃষি পামত দেশ বিদেশৰ প্ৰায় 600 প্ৰজাতিৰ ঔষধি গছ আৰু 500 প্ৰজাতিৰ অৰ্কিড উপলব্ধ বিশ্বজিৎ বৰাৰ কৃষি পামত উৎপাদিত ড্ৰেগন ফল আৰু ৰঙা বাওধানে ইতিমধ্যে দখল কৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰ কৃষি উদ্যোগী শ্ৰীযুত বিশ্বজিৎ বৰাই নতুন পুৰুষক সংস্থাপন দি তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ এক বিশাল আন্দোলনো আৰম্ভ কৰিছে ব্যতিক্ৰমী চিন্তাৰে কৃষি পামখনক ৰূপান্তৰ কৰিছে মানৱ সৃষ্ট বৰ্ষা অৰণ্যলৈ নাম দ্য জংগল গ্ৰাম্য বৰ্ষা অৰণ্য কিছু প্ৰগতিশীল চিন্তা কিছু পৰিশ্ৰম সামূহিক শক্তিৰে এতিয়া ফাৰ্মখনে বছৰি 50ৰ পৰা 80 লাখ টকাৰ ব্যৱসায় কৰে বিশ্বজিৎ বৰাৰ দৰে প্ৰকৃতিৰ সৈতে সংপৃক্ত অগ্ৰগামী চিন্তাৰ কৃষি উদ্যোগীয়ে উত্তৰ পুৰুষৰ বাবে প্ৰকৃত আদৰ্শস্বৰূপ ঐকান্তিক প্ৰয়াসে বিশ্বজিৎ বৰাক সাধাৰণ কৃষকৰ পৰা কৃষি উদ্যোগলৈ ৰূপান্তৰ কৰিছে সঁচাকৈয়ে ৰূপান্তৰেহে জগত ধুনীয়া কৰে ৰূপান্তৰৰ স্বপ্নদ্ৰষ্টা কৃষি উদ্যোগী প্ৰজন্মৰ পথ প্ৰদৰ্শক বিশ্বজিৎ বৰাক অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰি অসম চৰকাৰ পৰম আহ্লাদিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো
Assam Gaurav to Sri Bharat Chandra Kalita, Dairy Milk Production. শ্ৰীযুত ভাৰত চন্দ্ৰ কলিতা দুগ্ধ উৎপাদক উদ্যোগী আৰম্ভণিৰ বাবে আড়ম্বৰ নালাগে সাধাৰণ আৰম্ভণিৰে সূচনা হয় নৱজাগৰণৰ তেনে এক নৱজাগৰণৰ জনক বজালীৰ ভাৰত চন্দ্ৰ কলিতা অসমৰ শ্বেত বিপ্লৱৰ অন্যতম ধ্বজাবাহক নীৰৱ কৰ্মযোগী সমুখৰ পৰা নেতৃত্ব দিয়া কৰ্মযোদ্ধা নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতিৰ স্থায়ী সভাপতি গুৱাহাটীৰ পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ অৰ্থাৎ পূৰবী ডেইৰীৰ কাৰ্যকৰী সদস্য শ্ৰীযুত ভাৰত চন্দ্ৰ কলিতাৰ নেতৃত্বত গঠন হৈছিল 28খনকৈ দুগ্ধ উৎপাদক সমবায় সমিতি তেখেতৰ প্ৰচেষ্টাতেই এই সমিতিৰ সংখ্যা এতিয়া 58খনলৈ বৃদ্ধি দুগ্ধ উৎপাদনৰ সমান্তৰালভাৱে পশুপালন আৰম্ভ কৰিছে শ্ৰীযুত কলিতাই অপাৰ কৰ্ম উদ্যম আৰু নেতৃত্বৰ বাবে 2011 চনত ৰাষ্ট্ৰীয় দুগ্ধপালক বঁটা আৰু 2021 চনত কৃষক কলাকাৰ বঁটাৰে বিভূষিত সমগ্ৰ অসমৰ গোপালক আৰু কৃষকসকলৰ অঘোষিত অভিভাৱক দুৰন্ত কৰ্মী ভাৰত চন্দ্ৰ কলিতাক অসম গৌৰৱ ৰূপে অভিহিত কৰি অসম চৰকাৰ পৰম আহ্লাদিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ পৰা এই সন্মান গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো Assam Gaurav to Sri Barlangpha Narjare, Art and Culture, Folk Music. শ্ৰীযুত বাৰলাংফা নাৰ্জাৰী বড়ো লোকসংগীতৰ বৰেণ্য শিল্পী সংস্কৃতিৰ সংৰক্ষক এগৰাকী দক্ষ নৃত্যশিল্পী প্ৰসিদ্ধ গীতিকাৰ লোকবাদ্য সংগত কৰাৰ দিশত থকা বুৎপত্তিৰ বাবে সৰ্বত্ৰ সমাদৃত শ্ৰীযুত বাৰলাংফা নাৰ্জাৰী চিফুঙৰ সুৰ চেৰজা বা বেহেলাৰ তৰংগ খামৰ ঝংকাৰেৰে সকলোৰে হৃদয়ত লহৰ তুলি সংগীত ক্ষেত্ৰলৈ আগবঢ়াইছে অনবদ্য বৰঙণি শ্ৰীযুত নাৰ্জাৰীৰ হাতেৰে তৈয়াৰ হোৱা বহু লোকবাদ্যত প্ৰাণ পায় সংগীতে ঐশ্বৰ্যশালী বড়ো সংস্কৃতিক অধিক সমৃদ্ধিশালী কৰিছে বাৰলাংফা নাৰ্জাৰীয়ে পৰিচালনা কৰা চলচ্চিত্ৰ আৰু মঞ্চ সংগীতে এফালে কৃষক ৰূপে পথাৰত সোণগুটি ফুলাই আনফালে সুৰ সংগীত নৃত্যৰে জীপাল কৰে সংস্কৃতিৰ পথাৰ বড়ো লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে কোকৰাঝাৰৰ চাৰাগাঁৱৰ এইগৰাকী নিভাজ শিল্পীক অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰি আমি পৰম আনন্দিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো इनका कम्युनिटी से ही करेगा अक्टूबर महीना में अगली बार इस बार यही होगा अक्टूबर में प्रधानमंत्री
Assam Gaurav to Sri Ram Shashoni, Art and Culture, Singer and Artist. শ্ৰীযুত ৰামচন্দ্ৰ শাসনী সমাদৃত শিল্পী চাহ জনগোষ্ঠীৰ সংগীতৰ গৱেষক হাতে বাচি মুখে হাসি শীৰ্ষক গীতেৰে জনতাৰ হৃদয়ত ঘৰ সজা চাহ জনগোষ্ঠীৰ এজন সমাদৃত শিল্পী ৰামচন্দ্ৰ শাসনী ডিব্ৰুগড়ৰ চেপন চাহ বাগিচাৰ সেউজ পৰিৱেশত জন্ম চাহ জনগোষ্ঠীৰ ঐতিহ্য পৰম্পৰাক বুকুত ধাৰণ কৰি কণ্ঠৰে নিগৰালে বহু জনপ্ৰিয় গীত 1973 চনত ৰতনলাল চলচ্চিত্ৰৰে সংগীত যাত্ৰা আৰম্ভ 1977 চনত অনাতাঁৰ শিল্পীৰ স্বীকৃতি ডক্টৰ ভূপেন হাজৰিকা পৰিচালিত চিৰাজ ছবি আৰু জাহ্নু বৰুৱাৰ টেলিফিল্ম বনানীৰ গীতত কণ্ঠদান জনপ্ৰিয় ধাৰাবাহিক চিৰিজৰ শীৰ্ষ গীতৰ সংগীত ব্যৱস্থাপনা অভিনেতা আৰু গীতিকাৰ হিচাপেও অন্য পৰিচিতি অসম চাহ বাগিচা ভৱিষ্যত নিধিৰ সহকাৰী আয়ুক্তৰূপে অৱসৰ গ্ৰহণ চাহ জনগোষ্ঠীৰ গীত সংগীতৰ গৱেষণা আৰু প্ৰচাৰ প্ৰসাৰৰ বাবে নিজকে উৎসৰ্গা কৰিছে শ্ৰীযুত ৰামচন্দ্ৰ শাসনীয়ে জীৱনজুৰি চাহ জনগোষ্ঠীৰ লগতে অসমীয়া সংগীতৰো চৰ্চা কৰি সাংস্কৃতিক ক্ষেত্ৰলৈ অভূতপূৰ্ব অৱদান আগবঢ়োৱা পুৰুধা শিল্পীগৰাকী সমৃদ্ধ হৈছে বিভিন্ন দল সংগঠনে আগবঢ়োৱা বঁটা সন্মানেৰে এনে এজন পথিকৃত শিল্পীক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰি অসম চৰকাৰ পৰম কৃতাৰ্থ গৌৰৱান্বিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো Assam Gaurav to Sri Upamanyu Borkotaki, Startup MSME. শ্ৰীযুত উপমন্যু বৰকাকতি সফল যুৱ উদ্যোগী ব্যৱসায়ী বিশ্বৰ প্ৰথমটো প্লাষ্টিক মুক্ত টি-ডিপ বা চাহপাত বেগ তৈয়াৰ কৰি এক নতুন দিনৰ বাট কটিয়া হৈছে সফল যুৱ ব্যৱসায়ী উদ্যোগী শ্ৰীযুত উপমন্যু বৰকাকতি পৰিৱেশ অনুকূল স্বাস্থ্যসন্মত চাহৰ প্ৰতিষ্ঠান উলাহ টিৰ প্ৰতিষ্ঠাতা অসমৰ চাহৰ 200 বছৰীয়া যাত্ৰাকালৰ অন্যতম সংযোজন উলাহ টি 140তকৈ অধিক মহিলাক কৰ্মসংস্থাপন প্ৰদান কৰি নতুন আশাৰ দুৱাৰ মুকলি 50,000ৰো অধিক গ্ৰাহকক সন্তুষ্টি প্ৰদান কৰি উলাহটিয়ে চাহৰ বজাৰত এক নতুন ধাৰাৰ প্ৰৱৰ্তক ট্ৰেণ্ড সেটাৰ ৰূপে পৰিগণিত হৈছে চাহ উদ্যোগৰ প্ৰগতিত অন্য মাত্ৰ প্ৰদান কৰা উলাহটিৰ জনপ্ৰিয়তা আৰু সফলতাই ভৱিষ্যত প্ৰজন্মৰ বাবে মুকলি কৰিছে উদ্ভাৱনী সম্ভাৱনীয়তাৰ নতুন দুৱাৰ শিৱসাগৰৰ উদ্যমী যুৱক উপমন্যু বৰকাকতিৰ এই সফল আৰু অগ্ৰগামী যাত্ৰাই নতুন পুৰুষলৈ আনিছে নতুন প্ৰত্যাশা তেখেতৰ যাত্ৰা অধিক দুৰ্নিবাৰ হোৱাৰ কামনাৰে ৰাজ্য চৰকাৰে তেখেতক অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰিছে আপোনাক এই সন্মান যাচি আমি পৰম আনন্দিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনাইছো एक बार कीजिए बहुत इसका पैकेट में प्लास्टिक नहीं देते एक बार
Assam Gaurav to Sri David Pratim Gogoi, Startup MSME. শ্ৰীযুত ডেভিড প্ৰতিম গগৈ সম্ভাৱনাপূৰ্ণ যুৱ উদ্যোগী ব্যৱসায়ী আত্মবিশ্বাস আত্মপ্ৰত্যয়েৰে উত্তৰণৰ পথ ৰচনা বহন ক্ষমতাৰ জৰিয়তে উদ্যোগ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন এই লক্ষ্যৰে চাকৰিৰ সহজ পথ ত্যাগ কৰি ব্যৱসায় বা উদ্যোগ স্থাপনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল যুৱ উদ্যোগী শ্ৰীযুত ডেভিড প্ৰতিম গগৈয়ে অভিযান্ত্ৰিক স্নাতক আন দুজন বন্ধু মৌচম তালুকদাৰ আৰু ৰূপম চৌধুৰীৰ সৈতে একত্ৰিতভাৱে 2018 চনত জেৰাণ্ড নামৰ প্ৰতিষ্ঠান স্থাপন কৰি ঔদ্যোগিকৰণৰ দিশত অগ্ৰসৰ উদ্ভাৱনীমূলক পদ্ধতিৰে উৎপাদন আৰম্ভ কৰি চিমেণ্ট ফ্লাই এছ পণ্ড এছ আৰু প্লাষ্টিকৰ আৱৰ্জনা আদিৰ পৰা তৈয়াৰ কৰিলে এক বিশেষ ইটাৰ পৰিৱেশ অনুকূল লঘু ওজনৰ ভূমিকম্প প্ৰতিৰোধী এই ইটা উৎপাদন কৰাত সাফল্য লাভ কৰিলে তিনি উদ্যোগীয়ে আৰু সূচনা হল এক নৱজাগৰণৰ পৰম্পৰাগত বিকল্পতকৈ কম মূল্যত ইটা আগবঢ়াই বহন ক্ষমতাক অধিক সুলভ কৰি গ্ৰাহকক সকাহ আৰু ব্যৱসায়িক উৎসাহ দিছে জেৰাণ্ড প্ৰতিষ্ঠানে আৱৰ্জনাক সুযোগলৈ ৰূপান্তৰ কৰি নিৰ্মাণ খণ্ডৰ ভৱিষ্যতৰ নতুন সংজ্ঞা নিৰূপণ কৰিছে ডেভিড প্ৰতিম গগৈয়ে সেউজ বিশ্ব নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ডেভিড প্ৰতিম গগৈ নতুন প্ৰজন্মৰ প্ৰত্যাশাৰ প্ৰতীক আনৰ বাবে অনুপ্ৰেৰণাৰ উৎস এইজন যুৱ ব্যৱসায়ীক অসম গৌৰৱ ৰূপে অভিহিত কৰি অসম চৰকাৰ পৰম আনন্দিত গৌৰৱান্বিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো Assam Gaurav to Choran Ahem, represented by Sri Mangal Singh Teron, Ecotourism. চৌৰাণ আহেম পাৰিপাৰ্শ্বিক পৰ্যটনৰ ব্যতিক্ৰমী সংস্থা প্ৰতিষ্ঠান ৰাইজে নখ জোকাৰিলে নৈ বয় এই আত্মবাক্যৰ সঁচা আৰু সফল প্ৰতিফলন হোৱা এক সামূহিক প্ৰতিষ্ঠানৰ নাম চৌৰাণ আহেম সমূহৰ শক্তিৰে কাজিৰঙাৰ নান্দনিক সৌন্দৰ্যৰে ভৰা নতুন ডাংগা গাঁৱত গঢ়ি উঠিছে এই নিভাজ থলুৱা খাদ্যৰ কেন্দ্ৰটো নতুন ডাংগা ইকো ডেভেলপমেণ্ট কমিটি আৰু ইংনাম আত্মসহায়ক গোটৰ দ্বাৰা পৰিচালিত তেৰণ আৰং গাঁৱৰ চৌৰেণ আহেমে কেৱল থলুৱা খাদ্যৰ সোৱাদ দিয়াই নহয় সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণতো অৰিহণা আগবঢ়াইছে বন বিভাগ বিশ্ব প্ৰকৃতি নিধি সংস্থা আৰু প্ৰশাসনৰ সহযোগত গাঁওবাসীয়ে গ্ৰহণ কৰিছে হস্পিটেলিটি আৰু দক্ষতা বিকাশৰ বিশেষ প্ৰশিক্ষণ গাঁওবাসীৰ এই আতিথ্য গ্ৰহণ কৰি আহ্লাদিত দেশী বিদেশী শতজন পৰ্যটক পৰম্পৰা অতিথিপৰায়ণতা আৰু বহন ক্ষমতাৰ বিনন্দীয়া সমাহাৰেৰে পৰ্যটকক আকৰ্ষণ কৰি সামূহিক শক্তিৰ একক আৰু অনন্য উদাহৰণ দাঙি ধৰা চৌৰাণ আহমৰ যৌথ পৰিচালনা গোটলৈ প্ৰথমবাৰৰ বাবে অসম গৌৰৱ সন্মান আগবঢ়াই চৰকাৰ পৰম আনন্দিত নতুন ডাংগা ইকো ডেভেলপমেণ্ট কমিটি আৰু ইংনাম আত্মসহায়ক গোটৰ হৈ ইডিচিৰ সভাপতি মংগল সিং তেৰণ ডাঙৰীয়াক অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰিবলৈ আমি বিনম্ৰ অনুৰোধ জনাইছো कमिटी को दिया
Assam Gaurav to Barekuri village, represented by Sri Diplop Sutia, Wildlife Conservation. বাৰেকুৰি গাঁও মাতৃ প্ৰকৃতিৰ বুকুত শান্ত সমাহিত ৰূপত প্ৰশান্তিৰ বাণী বিলাই থকা এখন গাঁও যান্ত্ৰিকতাৰ স্পৰ্শৰ পৰা বহু দূৰত অৱস্থিত পুজিয়া আচ্ছাদনে আৱৰি ৰখা বাৰেকুৰি গাঁও এতিয়া বিপদাপন্ন হোলক জীৱন অৰ্থাৎ হোলৌ বান্দৰৰ বাবে এক ভূস্বৰ্গ অভয়াৰণ্য প্ৰজন্মৰ পাছত প্ৰজন্মই দেখুৱাইছে ঈশ্বৰৰ সৃষ্টিসমূহৰ মাজৰ আন্তৰিক মৰম আৰু হেঁপাহৰ সম্পৰ্কৰ উদাহৰণ কেইবা দশক পূৰ্বে বাৰেকুৰি গাঁৱলৈ আগমন ঘটিছিল এডল হোলক জীৱনৰ তেতিয়াৰে পৰা পৰিয়ালৰ আপোনজনৰ দৰেই গাঁৱৰ ৰাইজে আদৰিলে কলিয়া বগী তুইকাদি নামেৰে উপচাই এই বিপদাপন্ন প্ৰজাতিটোক উদ্ধাৰ কৰিবৰ বাবে গাঁওবাসীয়ে নিজৰ বাৰীত ৰোপণ কৰিছে কল টেঙা জাতীয় ফলমূলৰ গছ গঢ়ি তুলিছে প্ৰাকৃতিক আৱাসস্থল বিপদাপন্ন জীৱকুলৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত বাৰেকুৰি গাঁৱৰ দায়বদ্ধতাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰশংসাৰে উপচাইছে বাৰেকুৰি গাঁওবাসীক পাৰিপাৰ্শ্বিক পৰ্যটন আৰু বিকাশৰ বাবে সৃষ্টি কৰিছে বিভিন্ন উৎসৰ এক হোমষ্টে তৈয়াৰ কৰি এই গাঁৱত থাকিবৰ বাবে আকৰ্ষণ কৰিছে পৰ্যটকক বিভিন্ন প্ৰজাতিৰ বৃক্ষ ৰোপণৰ জৰিয়তে সমীপৱৰ্তী বনাঞ্চলক বাৰেকুৰিৰ সৈতে সংযুক্ত কৰি গ্ৰীণ জীৱন কৰিডৰ নিৰ্মাণৰ পৰিকল্পনা কৰি থকা হৈছে সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আৰু এই ব্যতিক্ৰমী পদক্ষেপৰ বাবে সমগ্ৰ বাৰেকুৰি গাঁৱৰ ৰাইজক এইবাৰ অসম গৌৰৱ ৰূপে সন্মানিত কৰাৰ সিদ্ধান্ত কৰিছে ৰাজ্য চৰকাৰে বাৰেকুৰি গাঁৱৰ প্ৰতিনিধি শ্ৰীযুত ডিপ্লব চুটিয়াক অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো হিচাপ কৰিব লাগিব ক'ত লৈ যাব লাগিব Assam Gaurav to Hathi Bandhu NGO, represented by Sri Pradeep Kumar Bhuya, Wildlife Conservation. হাতী বন্ধু বন্যপ্ৰাণী সুৰক্ষাত নিয়োজিত স্বেচ্ছাসেৱী সংস্থা মাতৃ প্ৰকৃতিৰ কোলাত হস্তিকুলৰ নান্দনিক দৃশ্যই আপ্লুত কৰা এডল হাতী প্ৰেমী মানুহ গজৰাজৰ বিচৰণ ভূমিত মানুহৰ অহৈতুক প্ৰৱেশে ক্ষুব্ধ কৰা গজৰাজৰ খাদ্যৰ সন্ধান আৰু মানুহৰ দৈনন্দিনতাৰ সৈতে সংঘাত সাম্প্ৰতিক সময়ৰ এক অনাকাংক্ষিত দৃশ্য ইয়াৰ বিপৰীতে হাতী মানুহৰ সংঘাতক অনাবিল বন্ধুত্বলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াসত ব্ৰতী এক সংস্থা প্ৰকৃতি প্ৰেমী বন্যপ্ৰাণী প্ৰেমী প্ৰদীপ কুমাৰ ভূঞা আৰু দুলু বৰাৰ নিৰলস প্ৰচেষ্টাত হাতী সুৰক্ষাৰ দিশত উল্লেখযোগ্য সাফল্য লাভ স্বেচ্ছাসেৱী সংগঠন হাতী বন্ধুৰ নেপিয়াৰ ঘাঁহ আৰু হাতীৰ প্ৰিয় খাদ্য বনৰীয়া ফলমূলৰ বৃক্ষৰোপণেৰে হস্তিকুলৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ লগতে 2018 চনতে হাতী বন্ধুৱে আৰম্ভ কৰিছিল হাতীৰ বাস উপযোগী ভূমি অৰ্থাৎ এলিফেণ্ট হেভেন হেবিটেট এৰিয়া গঢ়ি তোলাৰ আন্দোলন হস্তি কৰিডৰ ৰূপে চিহ্নিত 130 একৰ অনাকৃষি ভূমিত হাতীৰ বাবে প্ৰাকৃতিকভাৱে খাদ্যৰ উচ্চ সৃষ্টিৰ প্ৰয়াসত ব্ৰতী হৈ আছে হাতী বন্ধু মেঘনা ময়ূৰ হাজৰিকাৰ তত্বাৱধানত প্ৰকৃতিপ্ৰেমীৰ সমৰ্পিত দলৰ কৰ্মভূমি নগাঁও কাৰ্বি আংলঙৰ সমীপৱৰ্তী ৰংহাং গাঁও ইয়াত সফলতাৰে উৎপাদন হৈছে নেপিয়াৰ ঘাঁহ মন কী বাত অনুষ্ঠানত হাতী বন্ধুৰ কৰ্মৰাজিক উচ্চ প্ৰশংসা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আনৰ বাবে অনাবিল অনুপ্ৰেৰণাৰ উচ্চ হ'ব পৰা হাতী বন্ধুৰ এই কৰ্মক স্বীকৃতি দি প্ৰথমবাৰৰ বাবে সমগ্ৰ স্বেচ্ছাসেৱী সংগঠনটোকেই অসম গৌৰৱ ৰূপে অভিহিত কৰি সন্মান যচাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে আৰু এই সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰ পৰম আনন্দিত এতিয়া হাতী বন্ধু সংস্থাৰ হৈ মূল উদ্যোক্তা শ্ৰীযুত প্ৰদীপ কুমাৰ ভূঞা ডাঙৰীয়াক অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত